আমি নদীলৈ ওলাইছোঁ। ফুল ঘটি লৈ পানী লৈ আহি কিনে নদীত ঢালিবলৈ আগত গৈ আছে। আকৌ বাবু ঢালিব পানী হে। আজি বহুত দিনৰ মূৰত শাৰী লগাই আহিছোঁ। খৰ ধৰ কৰি ৰাতিপুৱা উঠিব নাই পৰা। নদীত দেখা নাপাব দেই। নদী পাই গ'লো। বাবু জাপ মাৰে যোৱা। সেইয়া ময়ো পানীলৈ গৈ আছোঁ। সাঁতুৰি বামত সাঁতুৰি আছে দেই। বামত সাঁতুৰি আছে। পিচাব লাগিছে যে হা লাইভ হৈ আছে নেকি? লাইভ ন সোনকালে কৰি আহোঁ ন, বেয়া কথা। নাকত অলপ আমি সাঁতুৰিম। সাঁতোৰাৰ পিছতে পানী লৈ লাহেকৈ যাম আৰু। স্কুলো আছে। স্কুলৰ সময়ত আকৌ ঘৰ পাবগৈ লাগিব। টিফিন ৰেডি কৰিব লাগিব। পানী ল'লোঁ। এয়া ৰেডি যাবলৈ আমি। বল বম বল বম জোৰছে বলিয়ে বল বম। ব'লা আহা বাবু আহা। চেণ্ডেলটো পিন্ধি লোৱা। চেণ্ডেলটো নে কি পিন্ধি লোৱা। নোৱাৰিব যাবলৈ তিতা গাই তুমি। পিন্ধি লোৱা। যাত্ৰা আৰম্ভ। আহা ছট পূজা পাতে ইয়াতে। মন্দিৰ পামগৈ আৰু। দেখিছেনে মই ঘটিত পানী আনিছোঁ বুলি সিও আনিছে। এয়া খোজকাঢ়িব নোৱাৰা হৈছে। চাওকচোন আহি আছে। মই ধৰি দিওঁ কৈছোঁ, তেনেকৈও নিদিয়ে। আৰু এয়া ভাবিয়ে ফুট লগাই দিছিলে। চাওকচোন সেন্দুৰ তেওঁলোকে লৈ আহে, কিন্তু আমি সেনেকৈ নানো। ঘৰতে লগাই আহোঁ। একো নহয়। শাওণ মাহৰ শেষৰ সোমবাৰ, সেইটো কাৰণে এনেকৈ বলবম বুলি কয়। পানী ঢালিব লাগে। বহুতে বহুত দূৰ দূৰণিলৈ যাব পাৰে, কিন্তু আমি যাবলৈ অসুবিধা হৈ যায়। সেইকাৰণে ওচৰতে যেতিয়া ঘাটখন আছেই, তাৰ পৰাই প্ৰত্যেকবাৰে আহোঁ। বাই বাই। মন্দিৰৰ পৰিৱেশ দেখাম পিছত। এয়া মন্দিৰ পালোহি আহি। ৰাতি 1-2 বজাত পৰাই পূজা আৰম্ভ হৈ আছে। বহুত দূৰ দূৰৰ পৰা আহে। এয়া মোৰ লগৰ হয়। অকণমান দেখাই দিলোঁ আপোনালোকক। কোনোবাই যদি চিনি পায় কমেণ্ট কৰিব। ময়ো পানী ঢালিবলৈ ৰেডি হৈ লৈছোঁ। আৰু ইয়াত পানী ঢলা হয়। আপোনালোকে যদি আমাৰ শদিয়ালৈ আহে, এইটো মন্দিৰত আহিব পাৰে। মোৰ ঘৰৰ কাষতে আছে। মোৰ লগৰৰো মনৰ আশা পূৰণ হওক। তেওঁলোকে কি আশা কৰি আহিছে নাজানো, কিন্তু তেওঁলোকৰ আশা পূৰণ হ'ব লাগে। লগতে মোৰো ঘৰখন ভালদৰে চলি যাব লাগে। ল'ৰা ছোৱালী খেতি
ভাল হ'ব লাগে, বেমাৰ আজাৰ হ'ব নালাগে। সেইকাৰণেই মন্দিৰলৈ আহি পূজা কৰি থকা হয়। তাকে পূজা কৰি ওলাই অহাৰ পিছত অকণমান আকৌ ভিডিঅ' কৰিলোঁ। ফটো মৰাটো ব্যস্ত। চেলফি ইমান ফটো নামাৰিলে নহয়, নহ'লে গুড মৰ্ণিং গুড নাইট দিবলৈ ফটোৱে নাথাকে। সেইটো কাৰণে মাৰিলে ইমান ফটো লগতে ভিডিঅ' কৰি আছোঁ। আপোনালোকৰ খবৰ জনাব। এয়া আমাৰ শিৱ মন্দিৰৰ পূজা।